আৰু এটা কথা মনত ৰাখিব, মহাপুৰুষ মাধৱদেৱে আমাক কেনেকৈ শুনিবলৈ কৈছে, কেনেকৈ গাবলৈ কৈছে, এই কথাটো চাব। অগায় হৰি গুণ সাতে পাঞ্চে হুয়া সাজু, আপোন হুৰে পলাই যাইব কাল মায়া বাজু। হয়নে কথাটো? এই সাতে পাছে সাজুটো কি? সাতে পাছে সাজু নহ'লে ভাগৱত শুনি একো লাভ নাই। সাজু হৈ শুনিব লাগিব। গাওঁতে সাতে পাছে সাজু হৈ গাব লাগিব। সাতটা পাঁচটা কি চাব, সাতটা পাঁচটা সাজু হ'ব লাগিব। সাতটা কি? এই চকু দুটা, কাণ দুখন, নাকৰ বিন্ধা দুটা, ছটা হ'লনে? এই মুখ এখন, সাতটা হ'ল পাঁচটা। এই গোটেই অনৰ্থ এই সাতটা আৰু পাঁচটা লগ লাগিয়েই কৰে। পাঁচটা কি? এই চকুৱে ৰূপ চাই ভাল পায়। ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ, পঞ্চতন মাত্ৰ। চকুৱে ৰূপ চাই ভাল পায়। কেলে কৈছে চাব দেই। চকুৱে ৰূপটো চাই থাকোঁতে কাণ দুখনে শব্দ শুনি ভাল পায় দেই। চকুৱে ৰূপটো চাই ভাল পায়, কাণে শব্দ শুনি ভাল পায়, নাসিকাই শুঙি পেলাই ভাল পায়। চেণ্টৰ শুঙি থাকিব ধুনীয়া ধুনীয়া। আৰু যদি কিবা অকণমান বেয়া গেছ গন্ধ আহে চিধাই নাকটো টেপা মাৰি ধৰিব, নহয়নে বাৰু? গন্ধ, নাকে গন্ধ। আৰু জিভাই বোলে জিভাই ৰস পান কৰি ভাল পায়। এতিয়া কি ৰস পান কৰি ভাল পাওঁ আমি? কিন্তু যেতিয়াই ৰস পান কৰিব খুজিবা মুখেৰে, তেতিয়া এই চকুকেইটা যেনি তেনি যাব নিদিবা। কাণ দুখন বন্ধ কৰি ল'বা বাহিৰা শব্দবোৰৰ পৰা, মাত্ৰ এয়া শব্দলৈহে থবা। আৰু কিবা গন্ধ নাকেদি পাইছে, বেয়া গন্ধ পালেও তালৈ মনটো লগাই নিদিবা, বৰ বেয়া গোন্ধাইছে। তেতিয়া এই শ্ৰৱণত ব্যাঘাত হৈ যাব, বুজিনে? গতিকে এই সাতে পাছে সাজু হ'বা শুনোতে সাৱধান। কি? যি মুহূৰ্তত শ্ৰৱণ কৰিছোঁ অকল কাণেহে শুনিব আৰু মনে মনন কৰি থাকিব লাগিব কথাখিনি। তেতিয়া সেই চকুৰে অনেক বস্তু আমি দেখোঁ, দেখাটো দিগদাৰ নাই, চোৱাটোতহে দিগদাৰ। সেইকাৰণে মহাপুৰুষে লিখিছে মূৰ্তিকো নচাইবা বুলিহে লিখিছে, নেদেখিবা বুলি লিখা নাই। হাজাৰ হাজাৰ মূৰ্তি দেখি থাকিবা, তুমি মন দি নেচালেই হ'ল। নেচাবা, তাৰ মাজতেই থাকিবা, নেচাবাহে, নেদেখিবা বুলিতো লিখা নাই। গতিকে মূৰ্তিকো নচাবা। এতিয়া এই বাটেদি অনেক গৈ থাকিব, কিবা কিবি গৈ থাকিব, আমি চালেহে দেখিম। আৰু হয়ো কথাটো সঁচা হয় নহয়? গতিকে আমি এতিয়া ভাগৱত শ্ৰৱণ কৰিম। উদ্ধৱ হৈ বহিলোঁ আসনত, মোক কৈছে বুলি ভাবিব লাগিব, তেতিয়াহে মোৰ দুখ লাগিব, তেতিয়াহে মই বুজি পাম। আৰু সাতে পাছে সাজু হ'ব লাগিব। আমাৰ এতিয়া শ্ৰৱণ কৰি থকা সকলৰ মাজতে মই এনেকৈ লক্ষ্য কৰি থাকোঁ, কোনোবাই তাৰমানে এইফালে ভাগৱতটো শুনি থাকে, এইফালে আকৌ কাৰোবাৰ লগত কথা পাতিও থাকে, আকৌ ইফালে সিফালে চাই থাকে, কামত নাহিব। এক ধ্যানত বহক। ইয়াত যেতিয়া ভাগৱত শ্ৰৱণ কৰিছে, কি কৈছে কাণক অকল সেইটো শুনিবলৈ দিয়ক। অন্য বস্তু পাৰিলে চকুকেইটাই দুষ্টামি কৰে যদি মুদি থক, যেনি তেনি যায়। তা মন হৈছে মতলীয়া, যেনি তেনি যায়। তে আপোনাক বিবেক এটা দিছে ঘূৰাই আনিবলৈ, জ্ঞান হৈছে গৰখীয়া, আনিবা ঘূৰাই।
মনটো যাবই, তি দৌৰি থকাটো তাৰ কামেই, কিন্তু আমাক বিবেক দিছে। পঞ্চকোষী প্ৰাণী আমি মনত ৰাখিব। এইবোৰ দুইকোষী প্ৰাণী, গছ গছনিবোৰ প্ৰাণ আছে কাৰণে প্ৰাণী। আৰু 3 নম্বৰ কোষটো আছে এই জীৱ জন্তুবোৰত, ইহঁতৰ মন আছে, মনোময় কোষ। 3 কোষী এইবোৰ, মনোময় কোষ আছে অৰ্থাৎ মন আছে। সেইকাৰণে সিহঁতৰ মনহে আছে, কুকুৰটোৰ মনহে আছে। হয়, কুকুৰটো আপোনাৰ এই ভালকৈ খোৱা, ভালকৈ খোৱা, ভালকৈ পিন্ধা, এইবোৰ মানুহৰ যেনেকুৱা মন, ভালকৈ খোৱা, ভাল ঠাইত খোৱা, কুকুৰবোৰৰো মন থাকে তেনেকৈ। সেইকাৰণে আপোনাৰ চোফা ছেটটো বাহিৰত থাকিলে কুকুৰটো গৈ চোফাটোত শুব দেই, কাৰণ তাৰ খোৱাৰ মনটোহে আছে। আৰু গৰুটো নিজৰ গৰু গোহালিৰ পৰা মুকলি হ'লে নিজৰ শাকডৰাকে খাই পেলাব, নিজৰ ধানডৰাকে খাব, কাৰণ সিহঁতৰ খোৱা মনহে আছে। কেলেনো বেৰা দি থৈছে, এইটো সিহঁতে নাভাবে, বেৰা ভাঙি হ'লেও খাব। গতিকে সিহঁতৰ মনত ধৰিব পৰা যিটো ক্ষমতা সেইটো নাই। 3 কোষী প্ৰাণী এইবোৰ, কিন্তু তাৰ ওপৰত আমি মানুহ পঞ্চকোষী, পশুতকৈ 2টা কোষ ওপৰত আমাৰ। এতিয়া 2টা কোষ ওপৰৰ কোষ 2টা কি? বিজ্ঞানময় কোষ। বিজ্ঞানময় কোষ মানে কি? মনত ধৰিব পৰা, মনন কৰিব পৰা ক্ষমতা এটা দিছে আমাক বিবেক। মন হৈছে মতলীয়া যেনি তেনি যায়, জ্ঞান হৈছে গৰখীয়া আনিব ঘূৰাই। মন দৌৰি ফুৰে, তোমাক বিবেক দিছোঁ, ধৰা মনক। বিবেকৰ দ্বাৰা মনক পৰিচালিত কৰা। কৰিলে কি হ'ব? বোলে মনটো যেতিয়া ধীয়তে মনঃহৃদয়েন ইতি ধৰ্ম, মনক ধৰিব পৰাটোৱেই ধৰ্ম। জীৱ জন্তুৰ ধৰ্ম সেইকাৰণে নাই, কাৰণ সিহঁতে মনক ধৰিব পৰা ক্ষমতাটোতো সিহঁতক দিয়াই নাই। দিছে কাক? আমাক দিছে। গতিকে আমি মনক যদি ধৰিব নোৱাৰোঁ, ধৰি নাৰাখোঁ, তেতিয়াহ'লে জীৱ জন্তু আৰু মানুহৰ মাজত কি পাৰ্থক্য থাকিল? আহাৰ নিদ্ৰা ভয় সময়িতনঞ্চ সামান্যমে তৎপশুৰ বিনৰনাং জ্ঞান হিতে সাং অধিক বিশেষ জ্ঞানেন হীনা পশুভি সমানা। যে আহাৰ নিদ্ৰা ভয় মৈথুন এইবোৰ কুকুৰ মেকুৰীৰো আছে, মানুহৰো আছে। ভালকৈ খোৱা, ভালকৈ থকা, ভয় কৰা, এইবোৰ মানুহৰো আছে, সামান্য প্ৰাণীৰো আছে। গতিকে মানুহৰ অধিক বিশেষত্বটো কি? পাঠান্তৰ ধৰ্ম হিতে চাং অধিক বিশেষ। ধৰ্ম মানে কি? ধীয়তে মনক ধৰিব লাগে। কিহেৰে ধৰিবা? বিবেকেৰে। বোলে মনটো কেলে ধৰিব লাগিছে? বোলে মন হৈছে মতলীয়া যেনি তেনি যায়, জ্ঞান হৈছে গৰখীয়া আনিব ঘূৰাই। গতিকে মন মতলীয়া, যেনি তেনি যায়। আমাক গুৰুজনে কৈছে, তোমালোকে মনক ধৰাচোন। বোলে কিহত ধৰিব লাগে? তোমাৰ মনটো ক'ত থাকে জানা? 2টাৰ মাজতে থাকে। ক'ত? অসত্য অসত্যৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে, তাকে বোলে মন সেই তাকে পাৱে, যিজনে যাক উপাসে। এতিয়া প্ৰশ্ন আহি গ'ল, পৰমাৰ্থ কথা এইটোৱেই যে আমাৰ সত্য অসত্য। সত্য কি? আত্মা। অসত্য কি? দেহটো। জড় কি? দেহটো। চৈতন্য কি? আত্মা। এই জড় দেহটো যেতিয়ালৈকে আত্মাই ৰমণ কৰি থাকে, তেতিয়ালৈকেহে মনে মনন কৰিব পাৰে। ইয়াং মনসানমন্যতে মনং যস্য মনীয়তে তদেৱ ব্ৰহ্মং নেদং যদি ইদং উপাসতে।
মনেৰে ব্ৰহ্মক মনন কৰিব নোৱাৰা, কিন্তু ব্ৰহ্ম নাথাকিলে মনে মনন কৰিব নোৱাৰে। ব্ৰহ্ম থকালৈকেহে মনে মনন কৰিব পাৰে। গতিকে হেৰ মন, আত্মা ব্ৰহ্ম বোলে ব্ৰহ্মই কি বুজায়? ব্ৰহ্ম পদে শুদ্ধ জীৱক কয়, জীৱই ব্ৰহ্ম, জীৱৈব ব্ৰহ্ম। এই ব্ৰহ্মই থকালৈকে এই জড় দেহটোত আত্মাৰ সংযোগ থকালৈকে তই মনন কৰিব পাৰিবি। আত্মাই এৰি দিলে মন খতম। গতিকে তাৰ মাজতে তই আছ। মন বিবেকে মনক ধৰিব লাগে। ক'ত ধৰিব লাগে? বোলে অসত্য ফালে যাবলৈ নিদিবা, দেহৰ সুখৰ পৰা মনটো আঁতৰাই আনিবা। ক'লৈ? আত্মা সুখলৈ। ইন্দ্ৰিয় সুখত মগ্ন হোৱা মনটোক আত্মা সুখলৈ লৈ আহিবা, ধৰি ৰাখা। আৰু যদি দেহৰ সুখ বিচাৰা, বাৰে বাৰে জন্ম হৈ থাকিবা। আৰু যদি আত্মাৰ সুখ বিচাৰা, বৈকুণ্ঠলৈ যাবা। কোনটো বিচাৰা তোমাৰ কথা। দুইটা আছে, ইয়াতে আছে। জুয়ে তাপ দিয়ে, জুই ধৰ্ম হয়তো। জুই তাপ দিবই, সকলোকে দিব তাপ। কিন্তু পুহমহীয়া জাৰত তাৰমানে কঁপি আছা, জুইকুৰা জ্বলি আছে, দেখি আছা, তোমাৰ জাৰ গুচিব নেকি? কাষ চাপি যোৱা। জুই কাষলৈ যোৱা, জুইয়ে তোমাক তাপ নিদিওঁ বুলি নকয়। সূৰ্যৰ কাম পোহৰ দিয়া, চবতে পোহৰ দি আছো মই। তোমালোকে ইয়াত তাৰমানে সূৰ্যৰ পোহৰ সৎ কামতো ব্যৱহাৰ কৰিব পাৰা, কোনোবা দুষ্টই বেয়া কামতো ব্যৱহাৰ কৰিব পাৰে। তাৰ কাৰণে কিন্তু সূৰ্য জগৰীয়া নহয়। হুয়ায়ামি উদাসীন, ক্ৰিয়াকৰ্তা কৰ্মহীন, সবাহাতে আছো সাক্ষী ভাগে, উদয়ে যে নভাস কৰে, লোকে ধৰ্মা ধৰ্ম কৰে, পাপ পুণ্য সূৰ্যত নালাগে। লাগিব জানো? এই শৰীৰত তেওঁ পোহৰ দি আছে, পোহৰ দি আছে। বাৱে মায়া মাতৃ দক্ষিণত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৰি লাগাও। এই বাওঁফালে মায়া আছে, সোঁফালে ভক্তি আছে। কাক ধৰ? ধৰ। বিবেকে ক'ব লাগে, মন তই ভক্তি মাতৃক ধৰ। বাওঁফালে গ'লে মায়াৰ সংসাৰ, বাৰে বাৰে জন্ম হৈ থাকিবি। দেহৰ সুখ বিচাৰি থাকিলে দেহৰ সুখকে পাই থাকিবি, মুক্ত কাহানিও নহবি, আধ্যাত্মিক তাপ সদায় ভুগি থাকিবি। এতিয়া আমাক কৈছে, পুত্ৰ পৰিবাৰ সকলে অসাৰ, নাতেক তাতেক মায়া, ক্ষণেকে থাকিয়া ক্ষণেকে অন্তৰৈ, সম্যকে মেঘৰ ছায়া। যেনেকৈ মেঘৰ ডাৱৰটো উঠি আহিলে ছায়া পৰি গ'ল, ফটকে আকৌ ডাৱৰ আঁতৰ হৈ গ'ল, যোৱাৰ লগে লগে আকৌ তাৰমানে পোহৰ আহি গ'ল। এতিয়া এই কথাবোৰে আমাক এই বুলি কৈছে নেকি যে পুত্ৰ পৰিবাৰ এইবোৰ অসাৰ, গতিকে এইবোৰ চব বাদ দিয়া? এইটো কোৱা নাই। আমাক কি কৈছে যে আমি এই সংসাৰখন এৰি ক'ত থাকিম? সকলোৰে লগতে থাকা, কিন্তু কথাটো হ'ল আমি তাৰ পৰা বৈৰাগ্য ভাৱ। যেনেকৈ পদুম পাত পানীতে থাকে, পানী নহ'লেতো পদুম পাত থাকিবই নোৱাৰে, কিন্তু পানী পদুম পাতত নেলাগে। সেইদৰে গৃহতে থাকা, বিষয় সংসাৰৰ মাজতে থাকা, কিন্তু তাতে মনটো লগাই নথবা। দামোদৰ বিপ্ৰক কৃষ্ণই কৈছিলে যে তেওঁ ক'লে, মই গৃহবাসী, গতিকে মোক তুমি ভৰি ধুৱাইছা, হেৰি কৰিছা, এইবোৰ কেলে কৰিছা? এই বুলি কওঁতে তেতিয়া ক'লে যে কৃষ্ণইতো 16,000 বিয়া পাতি দিলে, তেওঁতো হেৰি কৰি আছে। কিন্তু কথা হ'ল এইটো,
তেতিয়া তাৰমানে বিপ্ৰদামৰক সান্তনা দি কৈছিলে, বিবাহ কৰিবে লাগে মোৰ অনুমতি, কিন্তু নিৰন্তৰে মোৰ কৰিবা ভকতি, যদি বোলা নাৰী সংগ নিন্দিয়া চাই আগে, আবেগ কিয় বোলা বিহা কৰিবা ক লাগে, যিহেতু নিন্দুহ তাক নিষ্ঠা শুনিও ক, নাৰী সংগ পায়া মোৰহে নভজিলে মোক, শ্ৰৱণ কীৰ্তনে যদি ভজয় আমাক, নাৰী সংগ দোষে সখী কি কৰিবে তাক। গতিকে আমাক এই কথাবোৰৰ অৰ্থ যে আমি বিষয় বাসনাত থকা মানুহ আমাৰ ভকতি ক'ত হ'ব? বিষয় বাসনাত থকাবোৰ মানুহৰ ভকতি বেছি হয়। বিপ্ৰদামোদৰৰ ভকতি হ'ল, নাই হোৱা জানো? বলিৰ ভকতি হ'ল, প্ৰহ্লাদৰ ভকতি হ'ল, এইসকলৰ ভকতি হৈছে, জনকৰ ভকতি হৈছে। এইবোৰে ঘৰ ত্যাগ কৰি পেলাই কৰা নাই, তেওঁলোক বৈৰাগ্য, অৰ্থাৎ বিষয় ভোগটোৰ প্ৰতি বিষয় ভোগ কৰি থাকে, সেইবোৰ ইন্দ্ৰিয়ই কৰি থাকে, কিন্তু তেওঁলোকৰ মনটো তাত নাথাকে, ভকতিত থাকে, ভকতৰ সংগত গৈ ভাল পায়, ঈশ্বৰৰ কথা পাতি ভাল পায়, ঈশ্বৰৰ নাম গুণ গাই ভাল পায়। গতিকে সেইখন গৃহত থাকক, সেয়া গৃহত থাকিও তাৰমানে আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈল অশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। আমি পুৱাই যদি ভগৱন্তক প্ৰাৰ্থনা কৰি গৃহখনত প্ৰৱেশ কৰাব পাৰোঁ গুৰু গৃহত, গধূলি যদি আকৌ ভগৱন্তক আমি আহ্বান কৰিব পাৰোঁ, তেতিয়া এইখন গৃহতেই আমাৰ বৈকুণ্ঠ হৈ থাকিব। কৃষ্ণ কৃষ্ণ। এটা বৰ গৌৰৱ অনুভৱ কৰিছোঁ, সুদূৰ শিৱসাগৰৰ পৰা আমাৰ ইয়াত আহি উপস্থিত হোৱা আমাৰ সন্দিকৈ, তেওঁ হেনো মই পাহৰি গ'লোঁ। শিৱসাগৰলৈ বহুবাৰ গ'লোঁ মই, আৰু শিৱসাগৰত এনেকুৱা এজন ল'ৰাই মোৰ লগত যে ফুৰিছিলে, মোৰ লগত যে কথা শিকিছিলে, মই এইটো গমেই নাপাওঁ, পাহৰি আছিলোঁ। কিন্তু আজি তেওঁ মোক ক'লে যে মই আপোনাৰ পৰাই প্ৰথম এই জ্ঞান লৈছিলোঁ। মই ইউটিউবত তেওঁৰ ব্যাখ্যাও শুনিছোঁ, কিন্তু মই পাহৰি থাকিলোঁ যে সেই সন্দিকৈ ল'ৰাই এইটো। আজি লগ পালোঁ, গৌৰৱ অনুভৱ কৰিছোঁ মই যে মোৰ কথাবোৰ অথলে যোৱা নাই। সন্দিকৈ নিচিনা আমি ভকত সৃষ্টি কৰিব পাৰিছোঁ। গতিকে মই কালি আপোনালোকৰ ইয়াতে আৰম্ভ কৰিলোঁ, কৰি 12:30 ইয়াৰ পৰা গৈছোঁ, আৰু মধুপুৰ পাইছোঁগৈ, তাতো প্ৰায় 2 ঘণ্টা তাতো ব্যাখ্যা কৰিছোঁ। বয়সে অলপ বাধা দিছেগৈ আৰু। গতিকে যি কি নহওক, তথাপিতো ঈশ্বৰৰ কথা মই কৈ থাকিবলৈকে মন যায়, কিন্তু বৰ বেছি কথা কোৱাটোত মোক ডাক্তৰে বাধাই কৰি থৈছে, কিন্তু মই কথা ক'বলৈ চালে পাহৰি থাকোঁ। যি কি নহওক, এতিয়াই এই উপদেশ অধ্যায়টো প্ৰতিজন এই ভাঙনি কৰ্তাই নিজৰ মন্তব্যটো উপদেশ আকাৰে আমাক শুনাই থৈ যায়। সেই উপদেশ বাণীটো পঢ়িলে আমি সেই অধ্যায়টো তেওঁ কি উদ্দেশ্যত লিখিছে
এইটো আমি বুজি পাওঁ। গতিকে মই এই উপদেশ ভাগীৰ অৰ্থটো ধুনীয়াকৈ সন্ধিকৈয়ে তাৰমানে আজি আপোনাসৱক উপদেশখিনিৰ অৰ্থটো তেওঁ বুজাই ক'ব। গতিকে সন্ধিকৈ কৃষ্ণ।